মাই ডিয়াৰ ষ্টুডেণ্ট, মই বিৰিতা কাশ্মীৰত তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেচন নাম্বাৰ 9 ডিষ্টেঞ্জাৰ এই গল্পটিৰ মই অসমীয়া অনুবাদ কৰি দিম। লগতে তোমালোকক প্ৰতিটো শব্দৰ অৰ্থ অসমীয়াত লিখি দিম, তোমালোকে চাই ল'বা। গল্পটোত আমাৰ লেখকে কি কৈছে, ষ্ট্ৰেঞ্জাৰ মানে কি? অচিনাকি ব্যক্তি বা অচিনাকি মানুহ। যদি আমি অচিনাকি মানুহ এজনক যদি আমাৰ সংসাৰত বা যদি অচিনাকি মানুহৰ লগত যদি আমি বন্ধুত্ব কৰোঁ, তাৰ পৰিণতি কি হয়? বহুত ভয়াৱহ হয়। এই কথাটিয়ে এই গল্পখনৰ মাজেৰে লিখকে কি কৰিছে? দাঙি ধৰিছে। বহুত ধুনীয়া গল্প, তোমালোকে চাবা। কৈছে কি গল্পখনত কি আছে? তোমাৰ এইবিলাক কি? এইবিলাক হ'ল কি তোমাৰ আমি ঘৰুৱা ভাষাত কি বুলি কওঁ? চাৰ পকা বা ছাই পকা আৰু কি উকনি বুলি কয়। কিন্তু আমাৰ গল্পখনত যিখিনি একচুৱেলি এই লাউচ মানে কি? লাউচ মানে হৈছে উকনি। কিন্তু এই গল্পখনত যি তোমাৰ ইনচেক্ট বা যি পোকৰ কথা কৈছে, এইটো কি হ'ল? ছাই পকা। তাৰমানে যিবিলাক তোমাৰ সোফা ছেট বা তোমাৰ এই টাউনত যিবিলাক লজ আছে, লজত পুৰণা বেড আছে, সেই বেডশ্বীট যদি চাফা নকৰে কি হয়? তাৰ তলত কি হয়? এই কিছুমান কি এইবিলাক পোকে কি কৰে? বাহ সাজে। আৰু কি কৰে? এই পোকবিলাকে, এই ছাই পোকে কি কৰে? তোমাৰ ৰাতিহে কামুৰি দিয়ে শুলে। সেই লাউচ বা ছাই পোকাৰ বিষয়ে আমি আজি আলোচনা কৰিম। বহুত ধুনীয়া গল্প। আমি আৰম্ভ কৰোঁ। চোৱা কি কৈছে। দি ষ্ট্ৰেঞ্জাৰ কি অনভিজ্ঞ ব্যক্তি বা কি অচিনাকি ব্যক্তি হ'ল। আচ্ছা, It is the story of an unfortunate louse and her family. এই গল্পটো হৈছে কি? এটা দুৰ্ভগীয়া ছাইপোক আৰু কি তাইৰ পৰিয়ালবৰ্গ। তাৰমানে কি এই গল্পটো কি? এটা ছাইপোক আৰু কি তাইৰ পৰিয়ালবৰ্গৰ বিষয়ে কি লিখকে কি কৰিছে? আলোচনা কৰিছে বা লিখিছে। সেই কৈছে কি ইট ইজ দ্য ষ্টৰি অফ এন আনফৰ্চুনেট লাউজ এণ্ড হাৰ ফেমিলি। এই গল্পটো হৈছে এটা দুৰ্ভগীয়া ছাইপোক আৰু তাইৰ পৰিয়ালবৰ্গৰ বিষয়ে গল্প। হ'ব। দি লাউজ উইথ হাৰ ফেমিলি মেম্বাৰ্ছ লিভড ইন দ্য লাক্সাৰিয়াছ বেড অফ এ কিং। কি সেই ছাইপোক আৰু তেওঁৰ পৰিয়ালবৰ্গই এজন ৰজাৰ বিলাসবহুলপূৰ্ণ বিচনাত বাস কৰিছিল। তাৰমানে কি ৰজাৰ কি আছিলে? এজন ৰজাৰ কি আছিলে? মানে বিলাসবহুল কি আছিলে? তোমাৰ বিচনা আছিলে। লাক্সাৰিয়াছ মানে কি? ব্যয়বহুল মানে কি? বহুত টকা পইচা খৰচ কৰি কি হয়? বহুত দামী কি কৰা হয়? লাক্সাৰিয়াছ মানে কি? বিলাসবহুল। লাক্সাৰিয়াছ কি কৰিছে? এটা বিচনা বনাইছে। সেই তাৰ তলত কি কৰিছিলে? এই ছাইপোক আৰু কি তাৰ মানে পৰিয়ালটো কি কৰিছিলে? বসবাস কৰিছিলে। সেই কথা কৈছে কি যে দি লাউজ উইথ হাৰ ফেমিলি মেম্বাৰ্ছ, ছাইপোক আৰু তাইৰ পৰিয়ালবৰ্গই লিভড বাস কৰিছিল ইন দ্য লাক্সাৰিয়াছ বেড কি বিলাসবহুল বিচনাত অফ এ কিং এজন ৰজাৰ। যে কি সেই ছাইপোক আৰু তাইৰ পৰিয়ালবৰ্গই এজন ৰজাৰ বিলাসবহুল বিচনাত বসবাস কৰিছিল বা বাস কৰিছিল। হ'ল। দে ৱেৰ ভেৰি হেপী ইন ডেট পজিশ্যন। সিহঁতে তাত থাকি বৰ সুখী আছিল। মানে কি তাত বসবাস কৰি কি আছিল? বৰ সুখ পাইছিল বা সুখ অনুভৱ কৰিছিল। দে ৱেৰ ভেৰি হেপী, সিহঁতে সুখী আছিল। ইন ডেট পজিশ্যন, সেই স্থানত থাকি। সিহঁতে সেই স্থানত থাকি বৰ সুখী আছিল। দে ফেড অন দ্য টেষ্টি ব্লাড অফ দ্য হেল্থি কিং এভৰি নাইট। দে ফেড, সিহঁতে শুহিছিল, সিহঁতে খাইছিল। অন দ্য টেষ্টি ব্লাড, সুস্বাদু তেজ অফ দ্য হেল্থি কিং, সুস্বাস্থ্যৱান ৰজাৰ এভৰি নাইট, প্ৰত্যেক ৰাতি। নেকি সিহঁতে প্ৰতি ৰাতিয়েই ৰজাৰ সুস্বাস্থ্য ৰজাজনৰ গাৰ পৰা কি খাইছিল? তেজ খাইছিল বা তেজ শুহিছিল। বুজিলা? অফক'ৰ্ছ, অৱশ্য দে ডিড নট ডিষ্টাৰ্ব দ্য কিং ইন দ্য ডে টাইম। অৱশ্য সিহঁতে দিনৰ ভাগত ৰজাজনক ডিষ্টাৰ্ব কৰা নাছিল বা আমনি কৰা নাছিল। হ'ব। দাস, এনেকৈয়ে দ্য ইণ্টায়াৰ ফেমিলি, গোটেই পৰিয়ালটোৱে স্পেণ্ড কটাইছিল বা পাৰ কৰিছিল এ হেপী টাইম,
এটা সুখময় সময় কি এনেকৈয়ে গোটেই পৰিয়ালটোৱে এটা সুখময় টাইম বা সময় পাৰ কৰিছিল বুজিলে নিশ্চয় ইণ্টিয়াৰ মানে কি গোটেই ফেমিলি মানে কি পৰিয়াল নেক্সট চোৱা দে ডেজ ৱেণ্ট অন দিনবোৰ এনেকৈ পাৰ হৈ গৈছিল ওৱান ডে এদিনাখন এ ফ্লিউ কেম টু দ্য প্লেচ এটা মাখিয়ে সেই ৰাজদৰবাৰলৈ আহিছিল পেলেচ মানে কি ৰাজদৰবাৰ ৰাজপ্ৰসাদ কেম মানে আহিছিল ফ্লিউ মানে কি মাখি ওৱান ডে এদিনাখন এ ফ্লিউ কেম টু দ্য প্লেচ এদিনাখন এটা মাখিয়ে সেই ৰাজদৰবাৰলৈ আহিছিল দ্য ফ্লি হেপেন টু এণ্টাৰ দ্য কিংছ ৰুম কি সেই মাখিটোৱে ৰজাৰ কোঠাটোত সোমাইছিল ইনচাইড দ্য ৰুম কোঠাৰ ভিতৰত when he saw the luxurious bed যেতিয়া তেওঁ সেই বিলাসবহুল বিছনাখন দেখিবলৈ পাইছিল of the king ৰজাজনৰ he became very glad তেওঁ বৰ আনন্দিত হৈছিল যেতিয়া তেওঁ ৰজাৰ বিলাসবহুল when he saw the luxurious room bed যেতিয়া তেওঁ ৰজাৰ কোঠাটোত সেই বিলাসবহুল বিছনাখন দেখা পাইছিল he became very glad তেওঁ বৰ আনন্দিত হৈছিল তেওঁ ৰুমৰ ভিতৰত সোমাই পেলাই ৰজাৰ বিলাসবহুল বিছনাখন দেখি বৰ আনন্দিত হৈছিল he sat on the silky seat তেওঁ চিল্কৰ বিছনাৰ ওপৰত কি হৈছিল বহিছিল he sat on the silky seat of the bed তেওঁ চিল্কেৰ তৈয়াৰী সেই বিছনাৰ ওপৰত বহিছিল and আৰু start jumping with joy আৰু আনন্দত জুপি আছিল তেওঁ বিছনাখনত চিল্কেৰ তৈয়াৰী বিছনাখনত বহিছিল আৰু আনন্দত জুপিয়াই আছিল when the louse felt the jump যেতিয়া চাইপকাটোৱে সেই জাম্প অনুভৱ কৰিছিল she at once came তেওঁ ওলাই আহিছিল out from the under the bed sheet তেওঁ বেডশ্বীটৰ তলৰ পৰা ওলাই আহিছিল কোনে এই চাইপকাটোৱে কি চাইপকাটোৱে যেতিয়া দেখিলে কি বিছনাত কি কৰি আছে বিছনাত কোনোবাই কি জুপিয়াই আছে তেতিয়া কি কৰিলে বিছনাৰ পৰা কি ওলাই আহিলে কোনে এই চাইপকাটোৱে উকনিটোৱে when the louse felt jump যেতিয়া চাইপকাটোৱে জুপিয়াটো অনুভৱ কৰিলে she at once came out from under the bed sheet তেওঁ বিছনাৰ তলৰ পৰা কি ওলাই আহিল she became very angry তেওঁ বৰ খঙাল হৈ পৰিল she said তাই কৈছিল who are you তুমি কোন why are you jumping on the bed in this way তুমি এই বিছনাখনত এনেকৈ কিয় জুপিয়াই আছা হ'ব I am a flea মই এটা মাখি I have just come মই এইমাত্ৰ আহিলোঁ I am a stranger মই কি অচিনাকি replied the flea মাখিটোৱে উত্তৰ দিছিল নেক্সট চোৱা বহুত ধুনীয়া গল্প চাই থাকিবা কি কৈছে চোৱা The louse said to the flea চাইপকাটোৱে মাখিটোক কৈছিল I don't have any faith on strangers কি মোৰ অচিনাকি ব্যক্তিৰ প্ৰতি কি নাই কোনো faith নাই কোনো বিশ্বাস নাই just go away from here তুমি ইয়াৰ পৰা কি যোৱা ওলাই যোৱা this is my house এইটো মোৰ ঘৰ and I live here with my family আৰু মই ইয়াত কি কৰোঁ মই ইয়াত মোৰ পৰিয়াল লৈ বসবাস কৰোঁ বা থাকোঁ don't disturb us anymore তোমালোক কি don't disturb us anymore আমাক কি কৰি আমাক কি আৰু কোনো আমনি নকৰিবা the flea turned pale মাখিটোৱে বেজৰত কি একেবাৰে হেতা পৰিল চোৱাচোন যদি তোমালোকে যদি তোমালোকৰ দেউতাকৰ ওচৰত যদি কিবা এটা বস্তু চোৱা মানে খোজা যদি নিদিয়ে লগে লগে যদি মানা কৰি দিয়ে কি হয় তোমালোকৰ মনটো কি বেজাৰ হয় কি কৰিছিলে যে মাখিটোৱে কি কৰিছিলে সেই তোমাৰ বিলাসবহুল কোঠাটোত কি সোমাই আহিছিলে সোমাই লগে কি কৰিলে মানে চাইপকাটোৱে কি ক'লে বোলে তুমি কি কৰা এইটো আমাৰ ঘৰ এইটো আমি কি কৰোঁ
মোৰ পৰিয়ালৰ লগত কি বসবাস কৰিব, গতিকে তুমি ইয়াৰ পৰা কি যোৱা, ওলাই যোৱা। এই কথাষাৰ শুনাৰ লগে লগে কি হ'ল, বোলে মাখিটোৰ কি মনটো কি হ'ল, অলপ বেজাৰ হ'ল। সেই কথা কৈছে কি, দ্য ফ্লি টাৰ্ণ পেল, মাখিটোৱে বেজাৰত কি হেতা পৰিল। হি ৱাজ ছেড, তেওঁ বৰ দুখ অনুভৱ কৰিলে। কি, হি ৱাজ ছেড, তেওঁ দুখী হৈ পৰিল। হি প্লেটেড, তেওঁ অনুৰোধ কৰিলে, তেওঁ আৰ্জিলে। প্লিজ, অনুগ্ৰহ কৰি, প্লিজ ফ্ৰেণ্ড, গিভ মি এ চান্স টু ষ্টে হেয়াৰ, অনুগ্ৰহ কৰি মোক কি দিয়া, ইয়াতে থাকিব দিয়া। হি প্লেটেড, তেওঁ অনুনয় বিনয় কৰিলে। প্লিজ ফ্ৰেণ্ড, গিভ মি এ চান্স টু ষ্টে হেয়াৰ, অনুগ্ৰহ কৰি কি মোক ইয়াত থাকিব দিয়া। আই ৱান্ট টু টেষ্ট দ্য ৰয়েল ব্লাড, মই ৰাজকীয় তেজ খাব বিচাৰোঁ, বা মই ৰাজকীয় তেজৰ সোৱাদ ল'ব বিচাৰোঁ। ৰয়েল ব্লাড মানে কি, ৰাজঘৰীয়াৰ তেজ, মানে কি ৰাজকীয় ব্লাড মানে কি, ৰজাই কি কৰে, ৰজাই কি সকলো সময়ত কি ভাল বস্তু খায়, আৰু কি ভাল বস্তু খাই পেলাই কি কৈছে, তাৰ কি ব্লাডটো কি ভাল হৈছে, গতিকে কি সেই ব্লাডটো কি এই মাখিটো কি খাবৰ কাৰণে কি কৰিছে, মানে চেষ্টা কৰিছে। কৈছে কি, আই ৱান্ট টু টেষ্ট দ্য ৰয়েল ব্লাড, মই কি ৰাজকীয় তেজ শুহিব বিচাৰোঁ। আই প্ৰমিছ, মই কথা দিছোঁ, মই প্ৰতিজ্ঞা কৰিছোঁ। আই শ্বেল এবাইড বাই ইয়ৰ ৰুলছ, মই তোমাৰ নিয়মবোৰ মানি চলিম। আই প্ৰমিছ, মই কথা দিছোঁ বা মই প্ৰতিজ্ঞা কৰিছোঁ। আই শ্বেল এবাইড বাই ইয়ৰ ৰুলছ, মই তোমাৰ নিয়ম নীতিবোৰ কি পালন কৰি চলিম বা পালন কৰিম। আই উইল বি অবলাইজড টু ইউ ফৰ এভাৰ, মই ভৱিষ্যতেও তোমাৰ কথা সদায় মানি চলিম। দি লাউছ ৱাজ এ কাইণ্ড হাৰ্টেড ওৱান, চাইপকাটোক আছিল কি বৰ দয়ালু প্ৰকৃতিৰ। চ' হি ৱাজ মুভড বাই দ্য প্লি এণ্ড পাৰ্মিটেড দ্য প্লি টু ষ্টে ফৰ ছাম ডেজ, সেয়ে তেওঁ মাখিটোক কিছুদিন কি তাত থাকিবৰ কাৰণে কি কৰিলে, অনুমতি প্ৰদান কৰিলে। বাট কিন্তু শ্বি টল্ড হিম, তাই তেওঁক ক'লে, ইউ উইল নট বাইট দ্য কিং ডিউৰিং দ্য ডে, তুমি দিনৰ ভাগত ৰজাক কামুৰিব নোৱাৰিবা। বাইট মানে কি কামোৰা। বাট শ্বি টল্ড হিম, কিন্তু তাই তেওঁক ক'লে, কি ক'লে, ইউ উইল নট বাইট দ্য কিং ডিউৰিং দ্য ডে, তুমি দিনৰ ভাগত ৰজাক কামুৰিব নোৱাৰিবা। ইউ উইল ডু ইট এট নাইট, তুমি এইটো ৰাতিত কৰিবা। কি কৰিবা, তুমি ৰাতিত কামুৰিবা। ইউ উইল ডু ইট এট নাইট, তুমি ৰাতি এইটো কৰিবা। দ্য কণ্ডিশ্যন ৱাজ টু ইজি ফৰ দ্য ফ্লি টু ফ্ল', এই চৰ্তটো কি মাখিটোৰ বাবে কি একেবাৰে সহজ আছিল। চ' হি এগ্ৰিড হেপিলি, সেয়ে তেওঁ আনন্দ মনেৰে কি কৰিলে, সন্মত হ'ল। দি ছেম ডে, সেই একেদিনাই ইনচিডেণ্টলি দ্য কিং ফেল্ট টায়াৰ্ড এণ্ড ৱেণ্ট টু বেড ডিউৰিং দ্য ডে টাইম, সেইকেইদিনাই হঠাতে ৰজাজনৰ কি হ'ল, কিবা কামৰ কাৰণে ভাগৰুৱা হৈ পৰিল, আৰু আহি কি কৰিলে, আহি বিছনাত জিৰণি ল'লে বা কি বাগৰ দিলে। দ্য ছেম ডে, সেই একেদিনাই ইনচিডেণ্টলি হঠাতে দ্য কিং ফেল্ট টায়াৰ্ড, ৰজাজনে কি কৰিলে, ভাগৰুৱা অনুভৱ কৰিলে। কি কৰিলে, ভাগৰুৱা অনুভৱ কৰিলে। এণ্ড ৱেণ্ট টু বেড ডিউৰিং দ্য ডে টাইম, আৰু কি দিনৰ ভাগতে কি কৰিলে, বিছনাত শুলে বা জিৰণি ল'লে। দ্য ফ্লিউ চ দ্য কিং এণ্ড হিজ ফ্লেচি ছফ্ট বডি, দ্য ফ্লিউ চ দ্য কিং, মাখিটোৱে ৰজাজনক দেখা পালে। এণ্ড আৰু হিজ ফ্লেচি ছফ্ট বডি, আৰু তেওঁৰ সতেজ আকৰ্ষণীয় দেহটো কি দেখা পালে। কাৰ, ৰজাজনক। কোনে, বোলে মাখিটোৱে। তাৰমানে কি এতিয়া মাখিটোৱে ৰজাজনৰ দেহটো চাই পেলাই কি আৰু লোভ সামৰিব নোৱাৰিব। এই কথা ক'ব চোৱা। দি ফ্লি চ দ্য কিং এণ্ড হিজ ফ্লেচি ছফ্ট বডি, মাখিটোৱে ৰজাজনৰ নৰম আকৰ্ষণীয় দেহটো দেখা পালে। হি বিকাম গ্ৰেডি, তেওঁ বৰ লোভীয়া হৈ পৰিল। হি কুড নট কণ্ট্ৰল হিজ গ্ৰীড, তেওঁ তেওঁৰ লোভ
সামৰিব নোৱাৰিলে মানে কি লোভটো কি কণ্ট্ৰল কৰিব নোৱাৰিলে কোনে মাখিটোৱে হি ফৰগট দ্য ৰুলছ ইম্প'জড বাই দ্য লাউছ এণ্ড বাই দ্য কিং তেওঁ ছাইপকাক দিয়া কথাষাৰ কি পাহৰি গ'ল আৰু কি ৰজাজনক কি কামুৰি দিলে হি ফৰগট দ্য ৰুলছ ইম্প'জড বাই দ্য লাউছ কি উকুনি বাকী ছাইপকাক দিয়া কথাষাৰ কি তেওঁক পাহৰি গ'ল প্ৰতিশ্ৰুতি কি পাহৰি গ'ল আৰু কি ৰজাক কি দিলে ৰজাক কামুৰি দিলে কামুৰিব ধৰিলে দি কিং ষ্টাৰ্টেড স্কাৰ্চিং হিজ বডি ৰজাজনে তাৰ দেহটো কি খুজাবলৈ ধৰিলে হি গট এংগ্ৰি তেওঁ বৰ খঙাল হৈ পৰিল হি চাউটেড তেওঁ চিঞৰিলে হিজ গাৰ্ড তেওঁৰ প্ৰহৰীক টু চাৰ্চ দ্য বেড তেওঁ চিঞৰিলে আৰু কি তেওঁৰ প্ৰহৰীক বিছনাত কি আছে বিচাৰিবলৈ ক'লে চুন দ্য গাৰ্ড এণ্ড ছাৰ্ভেণ্ট কেম অতি সোনকালেই প্ৰহৰীবোৰ আৰু তেওঁৰ চাকৰবোৰ তালৈ আহিল এণ্ড ষ্টাৰ্টেড টু লুক ফৰ দ্য ইনচেক্ট আৰু কি বিচাৰি সেই পোকটো বিচাৰি পালে কোন পোকটো তোমাৰ ছাইপোক বা সেই উকুনিটোক কৈছে কি চুন দ্য গাৰ্ডছ এণ্ড ছাৰ্ভেণ্ট কেম এণ্ড ষ্টাৰ্টেড টু লুক ফৰ দ্য ইনচেক্ট সোনকালেই প্ৰহৰীবোৰ আৰু চাকৰবোৰ আহি পেলাই কি কৰিলে বিচাৰি সেই পোকবোৰ উলিয়ালে এট লাষ্ট অৱশেষত দে ফাউণ্ড দ্য লাউছ অৱশেষত সিহঁতে ছাইপকাটোক পালে এণ্ড হাৰ ফেমিলি আৰু তাৰ পৰিয়ালবৰ্গক অৱশেষত সিহঁতে ছাইপক আৰু তাইৰ পৰিয়ালবৰ্গক বিচাৰি পালে হ'ব দি ফ্লি হেড অলৰেডি ফ্লেড মাখিটোৱে ইতিমধ্যে তাৰ পৰা কি উৰি গুচি গৈছে দ্য ৰয়েল ছাৰ্ভেণ্টছ কিল্ড দ্য লাউছ এণ্ড হাৰ ফেমিলি ৰজাৰ চাকৰবোৰে দি ৰয়েল ছাৰ্ভেণ্ট কিল্ড ৰজাৰ চাকৰিৰে মাৰিলে দ্য লাউছ ছাইপোকটোক এণ্ড হাৰ ফেমিলি তাইৰ পৰিয়ালবৰ্গক কি ৰজাৰ চাকৰবোৰে ছাইপোক আৰু তাইৰ পৰিয়ালবৰ্গক কি মাৰি পেলালে দাস এনেকৈয়ে ডি টু এ ষ্ট্ৰেঞ্জাৰ এজন অচিনাকি ব্যক্তিৰ বাবে দ্য লাউছ এণ্ড হাৰ ফেমিলি ছাইপোক আৰু তাইৰ পৰিয়ালবৰ্গই লষ্ট দিয়াৰ লাইফছ সিহঁতৰ জীৱন হেৰুৱাই পেলালে বুজিলা নিশ্চয় বহুত ধুনীয়া গল্প কি কৈছে যে এজন অচিনাকি ব্যক্তি বা অচিনাকি মানুহৰ লগত যদি সম্পৰ্ক কৰা হয় কি হয় নিজৰ লগতে কি নিজৰ পৰিয়ালবৰ কি হয় ক্ষতি হয় বা ধ্বংস হয় চ' এইখিনি আছিল তোমালোকৰ দি ষ্টেঞ্জাৰ নামৰ গল্পখনৰ অসমীয়া অনুবাদ তোমালোকে নিশ্চয় বুজিলা নেক্সট তোমালোকক মই প্ৰতিটো শব্দৰ অৰ্থ মই লিখি দিছোঁ তোমালোকে চাই ল'বা চোৱা দ্য ষ্ট্ৰেঞ্জাৰ অনভিজ্ঞ ব্যক্তিজন বা অচিনাকি ব্যক্তি পেৰা নাম্বাৰ 1 ষ্টৰী মানে গল্প আনফৰ্চুনেট মানে দুৰ্ভগীয়া হতভাগা লাউছ মানে উকুন চাৰপোক বা ছাইপোকা লাক্সাৰিয়াছ মানে কি বিলাসবহুল বিলাসিতা অত্যন্ত সুখকৰ পজিশ্যন মানে স্থান ফেড মানে খাইছিল বা শুহিছিল হেল্থি মানে স্বাস্থ্যৱান অফক'ৰ্চ মানে অৱশ্য ইণ্টিয়াৰ ফেমিলি মানে কি গোটেই পৰিয়াল স্পেণ্ড মানে পাৰ কৰিছিল বা কটাইছিল হেপী মানে সুখী পেৰা নাম্বাৰ 2 পয়েট মানে গৈছিল ফ্লি মানে মাখি পেলেচ মানে ৰাজদৰবাৰ ৰাজপ্ৰসাদ গ্লেড মানে আনন্দিত খুচি জয় মানে আনন্দ ফেল্ট মানে অনুভৱ কৰা উপলব্ধ কৰা এংগ্ৰি মানে খং বা খঙাল ৱে মানে এনেকৈ পথ ৰাস্তা উপায় নেক্সট চোৱা ফেইথ মানে বিশ্বাস গো এৱে মানে আঁতৰি যোৱা ডিষ্টাৰ্ব মানে আমনি কৰা কষ্ট দিয়া পেৰা নাম্বাৰ 4 টাৰ্ণ মানে পৰিণত হোৱা পেল মানে হেতা পৰা বেজাৰ হোৱা প্লিটেড মানে আবেদন পুনৰ বিনিময় আত্মসমৰ্পণ কৰা চান্স মানে সুযোগ টেষ্ট মানে সোৱাদ ৰয়েল ব্লাড মানে কি ৰাজকীয় তেজ প্ৰমিছ মানে প্ৰতিজ্ঞা কৰা বা কথা ৰখা কথা দিয়া প্ৰতিশ্ৰুতি দিয়া এবাইট মানে মানি চলা পালন কৰা ৰুল মানে নিয়ম অবলিষ্ট মানে কি বাধ্য ফৰএভাৰ মানে চিৰকাল চিৰদিন ভৱিষ্যতে
পারমিটেড মানে কি অনুমোদন করা, বাইট মানে কামড়া। প্যারা নাম্বার 5, কন্ডিশন মানে শর্ত অবস্থা, ইজি মানে সহজ, ফ্লো মানে অনুসরণ করা, মানা, এগ্রি মানে সন্মত হওয়া, ইনসিডেন্টলি মানে ঘটনাক্রমে হঠাৎ, স মানে দেখা, ফ্লেশি মানে সুঠাম সতেজ, সফট মানে কোমল নরম, গ্রিডি মানে লোভিয়া, গ্ৰিড মানে লোভ, ফৰগট মানে পাহৰি যোৱা, স্কাৰ্চিং মানে কামুৰিবলৈ ধৰা, আচৰ মাৰা। লাষ্ট চোৱা, এংৰি মানে খং, গাৰ্ড মানে প্ৰহৰী, চাৰ্চ মানে বিচাৰি থকা, বেড মানে বিছনা। পেৰা 6, চুন মানে সোনকালেই, চাৰ্ভেণ্ট মানে চাকৰ, ইনচেক্ট মানে পৰুৱা মাখি, দাস মানে এনেকৈ, লষ্ট মানে হেৰুৱা, লাইফ মানে জীৱন। চ' এইখিনি আছে তোমালোকৰ ডিষ্টেঞ্চৰ নামৰ গল্পখনৰ অসমীয়া অনুবাদ লগতে এই শব্দৰ অৰ্থ। নেক্সট ভিডিঅ'ত তোমালোকক মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিম, তোমালোকে চাই থাকিবা। মোৰ চেনেল মইনবুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। থেংক ইউ।